जगत पलाकु देव दुष्ट दानवा गोविंदे राम प्रवेशस्यम राखिन धूड़ा ताल एक ताल অনন্ত কোটি ব্রহ্মাণ্ডর আমি স্রষ্টা, আমি পরম ব্রহ্ম, আমি পরম পিতা পরমেশ্বর দেবনারায়ণ। যেন জলবায়ু পৃথিবী আকাশ ব্যাপী আশু সরাসর সেই মতে আমি
মন বুদ্ধি প্রাণে ব্যাপী আছো জগতত আপোনাক মই আপুনি সজহো আপুনি পালো সকলো আপোনাক উপাসে আপুনি সংসাৰো আপোন মায়াৰ বলেৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱ জগতৰ অসাধু দুষ্টক বিনাশ কৰি সাধু সন্তক উদ্ধাৰ কৰি বিশ্ব শান্তিৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ। তথাপিও এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো প্ৰাণীয়ে আধি ভৌতিক আধি দৈবিক আৰু আধ্যাত্মিক এই ত্ৰিতাপৰ পৰা পৰিত্ৰাণ পোৱা নাই। সাধাৰণ মনুষ্য দূৰৰে কথা, মহা মহা তপস্বী ঋষি মুনিসকলেও এই ত্ৰিতাপৰ পৰা পৰিত্ৰাণ পোৱাৰ নিদৰ্শন অতিকে বিৰল। লোভ, মোহ, কাম, ক্ৰোধ এই চাৰি ৰিপুৰ দ্বাৰা বিভূষিত হৈ পাহৰি পেলাইছে সত্য, সৌখ্য, ক্ষমা, দয়া। ইয়াৰ ফল ভোগ কৰিব লগা হৈছে যন্ত্ৰণা অশেষ। এইবাৰ আমাৰ দৃষ্টি দৈত্যগুৰু শুক্ৰ আৰু তেওঁৰ কন্যা দেৱযানী, দেৱগুৰু বৃহস্পতিৰ পুত্ৰ কচ আৰু দৈত্যগুৰু শুক্ৰৰ তনয়া দেৱযানী দুয়োৰে সাপত নিমজ্জিত। নিজ কন্যা দেৱযানীৰ নহব বিবাহ সম্পন্ন ব্ৰাহ্মণৰ সমে দৈত্যগুৰু শুক্ৰও হৈছে অস্থিৰ। খণ্ডনৰ উপায় প্ৰজা পালক চন্দ্ৰবংশীয় যজাতি ক্ষত্ৰিয় ৰাজন যজাতি সমে দেৱযানীৰ কৰাব লাগিব বিবাহ সম্পাদন। গুৰু শুক্ৰৰ মনোৰথ মই কৰিম পূৰণ। যাওঁ জীৱৰ কল্যাণৰ বাবে, জগতৰ মংগলৰ বাবে ভক্তি লীলা মই কৰো আৰম্ভন।
দেবগণ দেৱৰাজ যি আখাৰে বৃহস্পতিৰ পুত্ৰ কশক পঠাইছিল শুক্ৰাচাৰ্যৰ পাশে উদ্দেশ্য কিন্তু আমাৰ নহল সফল দেৱৰাজ কৰিছিল যদিও আয়ত্ত কছে সঞ্জীৱনী মন্ত্ৰ প্ৰেম অভিলাষী শুক্ৰৰ কন্যা দেৱযানীৰ প্ৰস্তাৱত সন্মতি নজনোৱাৰ হেতু দুয়োকে হাপিলে অতি নিষ্ঠুৰ নিৰ্মম দেৱৰাজ আৰু তাৰেই পৰিণাম অভিশপ্ত কছৰে সঞ্জীৱনী মন্ত্ৰই ঠাই পালে বৃষ্টিটিৰ অতল গহ্বৰত নিজ গুৰু কন্যাৰ প্ৰতি কছৰ এনে অবিচাৰ দানৱ ৰাজ বিষ পৰ্বাই সহজভাৱে কিন্তু নকৰে গ্ৰহণ সেয়ে দেৱগণ দেৱৰাজ প্ৰত্যেক মুহূৰ্ততে আমি দেৱতা সমাজে সষ্টম হৈ থাকিব লাগিব তাৰ বাবে দেৱৰাজ নানিব মনত সংশয় দেৱতাৰ দুৰ্জয় শক্তিৰ আগত নোৱাৰে দৃষ্টিপাতৰ বাবে সন্মুখ সমৰত তাৰ উপৰি দেৱৰাজ বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত দুৰ্জয় প্ৰাচীৰ ভেদ কৰাটো দানৱৰ বাবে নহব ইমান সহজ বিশ্বাস কৰো মই কিন্তু অতীতৰ সেই কথাবোৰে দুৰ্জয় ৰিপুৰ দৰে মনত মোৰ কিয় জানো আনি দিয়ে সন্দেহৰ ভাৱ দেৱৰাজ বৃথা চিন্তা চাঞ্চল্যক নিদিব প্ৰশ্ৰয় দেৱৰাজ স্বৰ্গৰ অধিপতি সামান্য কথাত যদি হয় ইমান চিন্তিত তেন্তে দেৱৰাজ কি বাকী থাকিব এই দেৱ সমাজৰ তুমি ঠিক কথা কৈছা বৰণ মই বিচলিত হলে নহব কাৰ্তিক আদেশ কৰক সুৰপতি তুৰন্তে হজমৰ সুৰ বাহিনীকে অস্তে হস্তে ৰথে গজে সুসজ্জিত হৈ দানৱৰ দুৰ্জয় শক্তিক বাধিবৰ হেতু থাকা যেন সকলোটি সৰ্বক্ষণে নিৰ্ভীক চিত্তেৰে আজ্ঞা তবশিৰে ধৰি তুৰন্তে কৰিম মই সকলো ব্যৱস্থা দেৱতাৰ সন্মিলিত শক্তিৰ আগত দৃষ্টি পৰাটো দানৱৰ বাবে নহয় সহজ যাওক দেৱৰাজ বৈজন্তত আনন্দেৰে কৰক বিশ্ৰাম সন্তোষ লভিলো মই বাক্যত তোমাৰ যোৱা দেৱগণ কৰ্তব্যত সকলোটি খোৱা অগ্ৰসৰ অমৰাৱতীৰ চৌদিশে অত্যাধিক প্ৰহৰীৰ কৰিবা ব্যৱস্থা ভংগ হল সভাই মানতে
উপলব্ধ জ্ঞান নিষ্ফল। তপস্যার অর্থ কৃষ্ণ সাধন। কষ্ট করি ব্রত ধরি সাধনা করি অভীষ্ট লাভৰ উপায় তপস্যা। অসুৰ বিলাকক যদিও অনাৰ্য বুলি কোৱা হয়, আৰ্য ধৰ্মত কিন্তু অসুৰ বিলাক ব্ৰাহ্মণ। সেই হেতু অসুৰে তপস্যা কৰিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সহজতেই বৰ দিয়ে। দেৱগুৰু বৃহস্পতি মোৰ সমকক্ষ নোহোৱাৰ ফলতেই প্ৰবৃত্তিৰ আশ্ৰয় লৈ মোক দেৱ সমাজৰ পৰা বিতাড়িত কৰিলে। ইমান চক্ৰান্ত, দেৱতাৰ নামত কলংক। কিন্তু মোৰ মন দেৱগুৰু বৃহস্পতিৰ দৰে অপবিত্ৰ নহয়। তাৰ জ্বলন্ত প্ৰমাণ শুক্ৰদোহীৰ পুত্ৰ বুলি জানিও মই কচক প্ৰত্যাখ্যান কৰা নাই। মই তাক দেৱৰ দুৰ্লভ মৃত সঞ্জীৱনীৰ মন্ত্ৰ দিলো। প্ৰিয়জনৰ প্ৰত্যাশিত অভিমানে সকলো শেষ কৰি দিলে। সূৰ্যসতীৰ কন্যা দেৱযানী। কচ আৰু দেৱযানীৰ সংযোগ বহু বছৰীয়া, দুয়োৰে সাপত নিমজ্জিত। খণ্ডনৰ উপায় কি? হে প্ৰভু কমলাক্ষ দেৱ নিৰঞ্জন, কিমান কিমান সহিবাৰো যন্ত্ৰণা মনৰ। দেৱকুলৰ দ্বাৰা নিষ্পেষিত হৈ দৈত্য কুলৰ গুৰু ভাৰ ললো কাণ পাতি। কিন্তু সিমানতো দেৱতাৰ আক্ৰোশ কমা নাই এই অভগাৰ প্ৰতি। কৌঠান্ত হৈ পাৰমৈ পলকতে নাখিব শিখব। কিন্তু মই যে দৈত্য কুলৰ গুৰু হৈ কৰিবিত ক্ষমতান নকৰিলে ইহকাল পৰকাল মোৰ থাকিব কুখ্যাতি। যাও, মনৰ এই কলুষিতা নাখিবৰ হেতু গুৰু মোৰ শংকৰক কৰগৈ আৰাধনা।
বীরগণ, দৈত্যরাজ গুরু আমার শুক্ৰাচাৰ্যৰ কৃপাত সুতলপুৰত অধিপত্য কৰিছো যদিও মনৰ পৰা হোৱা নাই দূৰ শংকা ভাৱ মোৰ। দেৱতাই আছে মাত্ৰ পাতচাই সেই শুভক্ষণলৈ কোনদিনা গুৰুৰ কৃপাৰ পৰা বঞ্চিত হব দানৱ সমাজ। আমাৰ ক্ৰোধ বলি ৰাজনক সহল কৰি দেৱগণে বিষ্ণুৰ সহিত স্থান দিলে সুতলপুৰত। গুৰু পক্ষ অমান্য কৰি বলি ৰজ সমে হেৰুৱালো সকলোৱে অমৰাৱতীৰ স্থান। কিন্তু আজি আমি নিশ্চয়তাৰ বলে সকলোকে কৰি পৰাভূত অখণ্ড ভূমণ্ডলত আমাৰ অধিপত্য কৰিছো বিস্তাৰ। কচোন বীৰগণ, ৰাজ্যৰ বতৰা সকলো প্ৰজাই সুখে শান্তিৰে কৰিছেনে জীৱন নিৰ্বাহ? দৈত্যৰাজ তজু অনুগ্ৰহ তথা গুৰুৰ কৃপাতে ৰাজ্যৰ সকলো দানৱ প্ৰজাই আনন্দ দিন অতিবাহিত কৰিছে। হোৱা নাই অশান্তিৰ কোনো সূত্ৰপাত। তথাপিতো প্ৰজাগণৰ হিতৰ বাবে নিষ্ঠাৰ কৰ্তব্য কৰি সম্পাদন। প্ৰজাৰ সুখেই যে ৰজাৰ সুখ, এই কথা প্ৰতিপন্ন কৰিব লাগিব। চক্ৰান্তকাৰী সুৰ সমাজৰ অহৰ্নিশে দৃষ্টি মাথো আমাৰ ৰাজ্যত। এই কথা সকলোৱে ৰাখিবা মনত। দৈত্যৰাজ বাৰে বাৰে আঘাততে অৱনত হৈ পুনৰ দেৱগণে তেনে কাৰ্যৰ পৰা মোৰ বিশ্বাস নিশ্চয় থাকিব বিৰত। গণেশী অপকৰ্মহেই ভীৰু দেৱতাই উচিত দণ্ডৰে কৰিম দণ্ডিত। জানো মই তোমালোকৰ বীৰত্বৰ কথা। সাৱধানীৰ মৰণ নাই শাস্ত্ৰৰ বিচাৰ। সেয়েহে সদা সতৰ্ক হৈ থকাটো বিজ্ঞজনৰ কাম। কিন্তু বীৰগণ, এটি কথাই বাৰে বাৰে মোৰ মনত কৰিছে অমনি। স্বাৰ্থপৰ দেৱতা সমাজে অতি নিলজ্জ ভাৱে গুৰু কন্যা দেৱজনীক কৰে অপমান। নকৰো যদিহে ইয়াৰ প্ৰতিকাৰ, নলওঁ যদিহে ইয়াৰ প্ৰতিশোধ, চিৰকাল হাঁহিব দেৱতাই আমাক ভয়াতুৰ দৌৰিবালি বুলি। এই হেতু এটি কথা ভাবিছো মনত, অতি শীঘ্ৰে সুৰপুৰ কৰি অৱৰোধ বৃহস্পতি পুত্ৰ কশ্যপ ধৰি আনো দানৱপুৰীলৈ। আৰু ইয়াতেই তাৰ প্ৰতাৰণাৰ কৰিম মই উচিত বিচাৰ। উত্তম সিদ্ধান্ত দৈত্যৰাজ। অতি শীঘ্ৰেই স্বৰ্গপুৰ আমি কৰো অৱৰোধ। কচৰকি ধৰি আনি খৰগৰ পৰা গুৰু কন্যা চৰণতে কৰো অৰ্পণ। এই
সমক্ষণতে যাত্রা করো আমি স্বর্গের অভিমুখে শিলাবৈরী দেবতার দর্প শূন্য করি তারপর হস্য বিচ্ছর দেউ পরিচয় তেন্তে আৰু নকৰো পল গুৰু ৰাখি খিলৈ গোটে শিক্ষা যাত্ৰা কৰো স্বৰ্গ ধামলৈ দেৱতাৰ স্বৰ্গপুৰ কৰি অৱৰোধ উৰুৱাম দানৱৰ বিজয়ী ধ্বজা ও হরি মহারাজ কিয় জানো আচম্বিতে হৈছে হৃদয় মোৰ অতিকে চঞ্চল মহারাজ ৰাজভোগ বিলাসত হেৰাল সকলো স্পৃহা জাগে অৱসান ৰজা হৈও লাগে মোৰ নাই যেন কিবা আজি নাই মহারাজ এই বিশাল সাম্ৰাজ্যৰ অধিপতি আপুনি আপোনাৰ সুশাসনৰ ফলতে আজি সকলো প্ৰজাই বসবাস কৰিছে শান্তিৰে সাম্ৰাজ্যৰ প্ৰজাগণ আপোনাৰ পুত্ৰস্বৰূপ তেনেস্থলত মহাৰাজ
কোৱাচোন মন্ত্ৰী, মহাৰাজ, সপোনৰ কথাবোৰ বাস্তৱত পৰিণত হয়নে কেতিয়াবা? মহাৰাজ, মনৰ উদ্ভ্ৰান্ত বাসনাবোৰে মূৰ্তিমন্ত হৈ দেখা দিয়ে গভীৰ নিদ্ৰাত। সেয়াই সপোন। সপোনত নেদেখো কোনো সত্যৰ আলো। শুনা মন্ত্ৰী, মহাৰাজ, কবৰ সপোন কাহিনী। বিতুপন ৰূপৱতী তৰুণী যুৱতীয়ে পৰি আছে গভীৰ গৰ্তত। পৰিত্ৰাণৰ হেতু কৰে আৰ্তনাদ, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা বুলি তৰুণীৰ পুনি আৰ্তনাদ। কাষ চাপি গ'ল মই দুই হাত মেলি, কিন্তু ধৰো ধৰো কৰোতে কিবা একে ভীষণ শব্দত মই সাৰ পালো আচম্বিতে। লয় পালে পলকতে সেই সপোন প্ৰতিভা। মহাৰাজ, সেই যুৱতীৰ মনোমোহাৰ সৌন্দৰ্য এতিয়াও কৰি আছে মোৰ হৃদয় আসন্ন। চঞ্চলা নয়নজনী মধুৰ অধৰযুক্ত সদনী বদন এতিয়াও ব্যাপি আছে হৃদয়ত মোৰ। মহাৰাজ, আৰু তেতিয়াৰে পৰা সকলো কাৰ্যতে মাথো মোৰ জাগে অৱসাদ। মহাৰাজ, ৰাজ্য শাসনৰ গভীৰ কৰ্মৰ বাবে অৱসাদ জগাটো অতি স্বাভাৱিক। অন্যহাতে গভীৰ চিন্তা যেতিয়া মন প্ৰাণ হয় আচ্ছাদিত, দেহৰ সূক্ষ্ম তন্ত্ৰীবোৰো বিকল হৈ পৰে। আৰু তেতিয়াই বিভিন্ন সুযোগ লৈ বিভিন্ন চিন্তাই সপোন হৈ দেখা দিয়ে গভীৰ নিদ্ৰা। কচোন মন্ত্ৰী, মহাৰাজ, মোৰে মনৰ অৱসাদ মই দূৰ কৰোঁ কিভাৱে? কি কাৰ্য কৰিলে সাধন মন মোৰ আজি অবোধ ফলিত? মহাৰাজ, অবিমল প্ৰকৃতিৰাজিতে কৰে যদি মৃগ অন্বেষণে বিচৰণ, অৱশ্যে দূৰ হ'ব ক্লান্তি অৱসাদ। তেন্তে সেই হওক মন্ত্ৰী, থাকা তুমি এই ৰাজ কাৰ্যত, একেশ্বৰ যাওঁ মই প্ৰকৃতিৰ ৰম্য ভূমি। দূৰ কৰোঁ অৱসাদ মোৰ কায়িক যান্ত্ৰণা, কৰা নাই বহুদিন মই মৃগৰ অন্বেষণ। যাওক মহাৰাজ, দূৰ কৰক মনৰ ক্লান্তি অৱসাদ। আহি পুনৰ ৰাজ কাৰ্যত মনোনিৱেশ কৰি আপোন কৰ্তব্য কৰিব সম্পাদক। বলতন্ত মন্ত্ৰী, যাত্ৰাৰ বাবে অসংগ প্ৰস্তুত। বলক মহাৰাজ। গুৰুৱে আশীষ প্ৰদৰ্শন তথা সহমতেৰে কৰিলে প্ৰকাশ, চিন্তাৰ আৰু নেদেখো কাৰণ, প্ৰস্তুত নে সকলোতে যাত্ৰাৰ বাবে? ৰথি গজৰঞ্জীৰ সমে সকলোৱে অপেক্ষিছে আপোনাৰ আদেশৰ বাবে। দৈত্যৰস অনুমতি কৰক প্ৰদানে। পলয়ৰ বিখানে সংকাৰে হয় শক্তি যাত্ৰা কৰোঁ আমি স্বৰ্গৰ অভিমুখে। মদ গৰ্ভী দেৱতাক কৰি আক্ৰমণ, স্বৰ্গত সৃষ্টি কৰোঁ অতি মহা পলয়। দেৱতা আদি কৰি আছে যত দেৱমণ্ডলী, সকলোকে কৰি সংসাৰে কাহিলম অমৃতপুৰ দানৱৰ বাবে। তেন্তে সকলোকে শুনোৱা দেই,
এই ক্ষণতেই যাত্ৰা কৰো স্বৰ্গৰ অভিমুখে। ধ্বনি মেদিনী কপাই জয় দৈত্যৰাজ বিষমবর, জয় জয় দৈত্যরাজ বিষমবর, জয় জয় দৈত্যরাজ বিষমবর। জয় জয় জয়। গুৰুৰ ইখনয়া স্বৰ্গয় অভিমুখে চলি যায় বিষ পৰুৱা আনন্দিত মনে। মোৰ অনুমানেই সত্য হল। সুৰ পূৰ্ণবৰোধ কৰি কচক বিচাৰি আহিব লাগিছে বিষ পৰ্বা দুৰ্বাৰ গতিৰে। যাওঁ যাওঁ বোলে নকৰি পলম সিংহ দ্বাৰ অতিক্ৰম কৰাৰ আগে বাধাটো দানৱক প্ৰবল শক্তিৰে। বলক দেৱৰাজ, আজি দানৱৰ ৰক্তৰে স্বৰ্গপুৰ কৰিম ৰঞ্জিত। কৰা হবে যধ্বনি জয় স্বৰ্গাধিপতি দেৱৰাজৰ, জয় জয় স্বৰ্গাধিপতি দেৱৰাজৰ, জয় জয় স্বৰ্গাধিপতি দেৱৰাজৰ, জয় জয় জয়। জয়ধ্বনি কৰি চলে দেৱপুৰ দ্বাৰা, সংগে চলে দেৱগণ দেখিতে সুন্দৰ। দেৱগণ দেৱগণ সাজু হোৱা সকলোতে আক্ৰমণৰ হেতু হোৱা সিংহ দ্বাৰ অতিক্ৰম কৰি আহি পালে বিষ পৰ্বা দুৰ্জন দানৱ। সুৰৰ দ্বাৰা তৰ্কিতে ইন্দ্ৰপুৰ কৰি আক্ৰমণ, বীৰত্বৰ গৌৰৱ বৰ সদস্য। প্ৰবঞ্চ কব্যৰে অমৃত হৰণ কৰি দেৱত্বৰ গৰিব কৰ বগ দেৱতা। কলাৰ হাতী চক্ষু খুজিছে। তহঁতৰ সততা আখৰে আখৰে চিনিব পাৰিছো। চাই ল আজি দানৱৰ পৰাক্ৰম। এই ভয়াতুৰ সাহসলোচন বিষ পৰ্বা কিয় এটি সামান্য কাৰণে মহিয়ান কৰি চাপ পিছতেই দেৱতাৰ জ্বলন্ত অগ্নিত। দেবেন্দ্ৰ, গুৰু কন্যাক অপমান কৰা তহঁতৰ দৰে দেৱতাৰ বাবে অতি তুচ্ছ কথা, কিন্তু আমি তহঁতৰ মানত অনাৰ্য যদিও গৰু পত্নী হৰণ, গৰু পত্নী ৰমণ, তহঁতৰ দৰে স্বাৰ্থান্ধ কামান্ধ দেৱতাৰ পক্ষেহে সম্ভৱ। এনে নিষ্কৰ্মৰে দেৱতা বুলি চিনকি দিবলৈ লাজ নালাগে দেবেন্দ্ৰ? জিহ্বা দুৰাত্মা অধম, সূৰ্য ভূৰ্য বসুন্ধৰা বুলি তই মূৰ্খ জাননে নাজান? দেৱতাই ভোগ কৰে যজ্ঞ অনুসৰি নিজে ইচ্ছামতে। আৰু তই হলি মহা ঈৰ্ষাপৰায়ণ।
কি চাই আছে দেৱগণ? তুৰন্তে পাপত পাহতক বাজ কৰি দিয়া হৰপুৰৰ পৰা। ইমান সহজ নহ'ব বাহ। গুৰু কন্যাক অপমান কৰাৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত নিষ্ঠাৰ নাই তহঁতৰ দানৱৰ হাতে। কি চাই আছা বীৰগণ? আক্ৰমণ কৰা। রাম রাম মহাক্রোধে যুদ্ধ হইলা দেব দানবর। রাম রাম ক্রোধান্বিত হইয়া করে প্রসন্ন প্রহার। ইয়ারে ক্রোধান্বিত হইয়া করে প্রসন্ন প্রহার। আরে দেখা দেখা রণ দেখা অতি ভয়ঙ্কর। ইয়ারে রাম হরি কোলাহল বদন। ইয়ারে রাম হরি কোলাহল বদন। ও হরি দেব জানি কয় পর ওয়েখ ঘঙ্খগা মিনিওয়ালা রূপে চমৎকাৰ। অন্ধকার ভাগ্যময় চির অন্ধকার। অবিশ্বাসী জগতত নাই সুবিচাৰ। পাইছিলো সপোনত অমূল্য ৰতন এটি, ধৰিছিলো বুকুত সাৱটি। কিন্তু পৰিকল অকস্মাতে হেৰা
পাছত উপেক্ষিত হলো মই আপোন জনৰ যাক মই জীৱন মন্দিৰত আৰাধ্য দেৱতা ৰূপে পূজিছিলো নেকি তেওঁ আজি জীৱনৰ প্ৰথম পুৱাত ভাঙিলে হৃদয় মোৰ অনাথিনী কৰি স্বাৰ্থপৰ সকলো কি দেৱতা কি মনুষ্য সকলো দেখো আজি মই স্বাৰ্থত মগন কাননত বিহাৰীটো সখীয়ক ৰৈ আছে মোৰে অপেক্ষাত যাওঁ মই ভেৰি নিকৰণ গাথা পাৰো যদি কৰো